সমস্যা আছে তার সমাধানও আছে। জীৱন মানেই যন্ত্ৰণা, একের পিছত একটা সমস্যা লৈ মানুহৰ জীৱন। গতিকে সকলো সমস্যাৰ লৈ মাথা ঘামাই লাভ নাই। কিছুমান সমস্যা নিজৰ ফালৰ পৰাও সমাধান কৰিব পৰা যায়। মানুহে নিজে নিজৰ পিঠিত বোজা উঠায়। কিছু বোজা আমি ইচ্ছা কৰি আমাৰ পিঠিত উঠাওঁ। মিছামিছি কাৰোবাৰ লগত লাগি থাকিলে সিও লাগিব। নিজে যদি অন্যৰ লগত দুষ্টামি কৰি থাকোঁ, নিজৰ লগত অন্য দুষ্টামি কৰি থাকিব। সদায় নিজে অন্যৰ ভাল চিন্তা কৰিলে অন্য নিজৰ ভাল চিন্তা কৰিবই। এনেকুৱা কিছু বিষয় আছে যিবিলাক বিষয়ক লৈ আমি আতংকিত হওঁ। কিছুমান বিষয় আছে আমি নিজে ইচ্ছা কৰি সেইবিলাক সমস্যাৰ ৰূপান্তৰ কৰোঁ। যিটো সমস্যা আমাৰ এক কথাত বা 2 মিনিটত শেষ হৈ যাব, সেই সমস্যাটোক লৈ আমি দীঘলীয়া প্ৰচেছ কৰোঁ। এনেকুৱা কিছু প্ৰচেছৰ কাৰণে আমি বিপদত পৰোঁ। গতিকে এইবিলাকৰ বিষয়ে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। সমস্যা সমাধান কৰিবলৈ আমি প্ৰথমে নিজে এক্টিভ হ'ব লাগিব। কোনোবাই কিবা এখন কৈছে, সেইখনক লৈ আমি উগ্ৰ নহয়, শান্তিমতে চিন্তা কৰি বিষয়টোৰ ওপৰত তদন্ত কৰি তাৰ বিষয়ত তাৰ ব্যৱস্থা ল'ব লাগে। কোনোবাই যদি নিজৰ ওপৰত শংকিত হৈছে কোনো বিষয়ক লৈ, আৰু সেই কথাৰ লগে লগে যদি নিজে আকৌ শংকিত হৈ যাওঁ, দুয়ো পক্ষ শংকিত হ'লে সমস্যাটো অলপ জটিল হ'বই। দুয়ো পক্ষৰ মাজত মিলাপ্ৰীতি আৰু বুজিৰ মাজত যদি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াও সমস্যা ডাঙৰ নহয়। এনেকৈ মানুহ মাত্ৰেই জীৱনত এটাৰ পিছত এটা যন্ত্ৰণা থাকিবই। গতিকে সকলো বিষয়ক লৈ ইমান আতংকিত হৈ ইমান হৈ লাভ নাই। এনেকুৱা কিছু বিষয় আছে যিবিলাক বিষয়ক আমি নিজৰ ফালৰ পৰা সমাধান কৰিব পৰাৰ চেষ্টা কৰিও আকৌ সমাধান নকৰোঁ। যেনেদৰে কিছু বিষয়ক লৈ পৰিয়ালকেন্দ্ৰিক হওক বা অপজিটজনে যদি কিবা ভুল বুজাবুজিৰ মাজতে আহি নিজকে এটাক কৰি উগ্ৰ মন্তব্য দি গালাগালাজ কৰি থাকে বা সমস্যাক লৈ নিজৰ ওপৰত কোনো এটাক লৈ আহে, এই কথাখিনি মই নিজকে চম্ভালি ৰখাৰ চেষ্টাটো প্ৰথমে কেপাচিটি থাকিব লাগিব যে নিজৰে কণ্ট্ৰলত কিমান ৰাখিব পাৰোঁ। দুয়ো পক্ষৰ মাজত যদি তুমুল যুদ্ধ লাগি যায়, তেন্তে কেতিয়াও সমস্যা সমাধান নহ'ব। গতিকে শান্তি মাতাত মানুহজনৰ সমস্যাটো কি তাতে চিন্তা কৰি, যদি সঁচাকৈ দেখা গ'ল যে সি ভুল বুজিছে বা সত্যি সি আমাক ভুল বুজাবুজি বা কাৰোবাৰ প্ৰৰোচনাত পৰি আহি আমাক এটাক কৰিব বিচাৰিছে, তাকে ভালকৈ বুজাই দিলে সিও বুজি পাব যে মানুহজন ভাল। সেই মানুহজনে মোক সঁচাকৈ মানুহজনে মোৰ কাৰণে একো বেয়া কিবা কৰা নাই, ভালকৈ কৰিছে। কোনোবা দুষ্ট চকুৰে যে সেই বিষয়টো সজাই পৰাই মোক লগাই দিব